চৰ্দাৰ বল্লভভাই পেটেল এগৰাকী সুদক্ষ ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী আৰু সুলেখক আছিল। 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 15 ডিচেম্বৰত মৃত্যুৰ আগলৈকে তেওঁ ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী আছিল। স্বাধীনতাৰ পাছত 560খনতকৈ অধিক ৰাজকীয় ৰাজ্যক ভাৰতীয় সংঘত একত্ৰিত কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা লোৱাৰ বাবে তেওঁক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম 1875 চনৰ 31 অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ বম্বে প্ৰেছিডেন্সিৰ নাদিয়াদ জিলাত হৈছিল। তেখেতৰ দেউতাকৰ নাম ঝাবেৰ ভাই আৰু মাতৃৰ নাম লাট ভাই আছিল। তেখেতে 1897 চনত নাদিয়াদ স্থিত হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। তাৰ পাছত তেখেতে ঘৰৰ আৰ্থিক অৱস্থা ভাল নোহোৱা বাবে উচ্চ শিক্ষা গ্ৰহণ নকৰি এজন উকিল হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। পিছত তেখেতে 1911 চনত ঘৰৰ আৰ্থিক অৱস্থা সচ্ছল হোৱাত ইংলেণ্ডলৈ বেৰিষ্টাৰী পঢ়িবলৈ যায়। 1913 চনত বল্লভভাই পেটেলে ইংলেণ্ডৰ মিডল টেম্পল কলেজৰ পৰা বেৰিষ্টাৰৰ ডিগ্ৰী লাভ কৰি ভাৰতলৈ ঘূৰি আহে। আহমেদাবাদত তেখেতে এজন প্ৰখ্যাত বেৰিষ্টাৰ হিচাপে খ্যাতি লাভ কৰে। তেখেতে বহুতো গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদত অধিষ্ঠিত আছিল। তেখেত এজন গান্ধীবাদী নেতা আছিল। 1918 চনৰ খেদা সত্যাগ্ৰহৰ পৰা আৰম্ভ কৰি তেখেতে মহাত্মা গান্ধীৰ লগত একেলগ হৈ বিভিন্ন আন্দোলনত সক্ৰিয়ভাৱে ব্ৰিটিছ শাসকৰ অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছিল। ভাৰতীয় জাতীয় আন্দোলনত তেখেতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ব্ৰিটিছ শাসকে তেখেতক বহুবাৰ কাৰাৰুদ্ধ কৰিছিল। অৱশেষত বহুতো ভাৰতীয়ৰ ত্যাগ আৰু কষ্ট আৰু বল্লভভাই পেটেলৰ দৰে স্বাধীনতা সংগ্ৰামীৰ নিৰন্তৰ যুঁজৰ ফলত আমাৰ দেশ ভাৰতে 1947 চনৰ 15 আগষ্ট তাৰিখে ব্ৰিটিছ শাসকৰ পৰা স্বাধীনতা লাভ কৰে। 12 দলীৰ মহিলাসকলে 12 দলী সত্যাগ্ৰহ 1928 সময়ত চৰ্দাৰ বল্লভভাই পেটেলক চৰ্দাৰ উপাধি প্ৰদান কৰিছিল। 1991 চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। চৰ্দাৰ বল্লভভাই পেটেলে আগবঢ়োৱা বৰঙণি চিৰস্মৰণীয়। 1950 চনৰ 15 ডিচেম্বৰত ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে, বৰ্তমানৰ মুম্বাইৰ বিৰলা হাউচত হৃদৰোগত আক্ৰান্ত হৈ চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু হয়। তেখেতৰ জন্মদিন 31 অক্টোবৰ তাৰিখটো প্ৰতি বছৰে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়।